না বিৰাট ভাল লাগিলে আৰু ইমান সুন্দৰকে তেওঁলোকে আয়োজন কৰিছে অনুষ্ঠানটো আৰু যি ধৈৰ্যৰে গোটেই দৰ্শক ৰাইজ বহি থাকিলে তাতে গম পোৱা যায় যে তেওঁলোকে প্ৰকৃততে মোক ভাল পায়, মোক এই বঁটাটোৰ বাবে যোগ্য বুলি ভাবি তেওঁলোকে মাতি আহিছে। কিন্তু মই ব্যক্তিগতভাৱে বঁটাটোৰ যোগ্য এতিয়াও হোৱা বুলি মই ভবা নাই, কিন্তু ইয়াৰ যোগ্যতা অৰ্জন কৰিবৰ কাৰণে যিখিনি কৰিব লাগে সেইখিনি কৰিম বুলি আজি এই মঞ্চৰ পৰাই প্ৰতিজ্ঞা লৈছো আৰু আশা কৰোঁ এই ধৰণে তেওঁলোকে আটাইকে উৎসাহিত কৰি যাব আগলৈ। আন শিল্পীও এই বঁটা পাইছে আগতে, গতিকে তেওঁলোকলৈ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু মোৰ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। জুবিন গাৰ্গৰ ন্যায়ৰ সন্দৰ্ভত কিবা ক'ব? ক'বলগীয়া এতিয়া যিটো ধৰণে কৰি আছে তেওঁলোকে বিভিন্ন যিবোৰ দিশৰ আচলতে খেন দৃষ্টি থকা প্ৰয়োজন তেওঁলোকে দৃষ্টি ৰাখি আছে। আজি যিখিনি এডভকেটছ আছে তেওঁলোকে চাই আছে, লয়াৰ্ছ, ৰিটায়াৰ্ড জাজেছ, ৰিটায়াৰ্ড পুলিচ অফিচাৰ্ছ, IPS অফিচাৰ্ছ তেওঁলোকে চাই আছে। গতিকে তেওঁলোকে যি ধৰণে নিৰ্দেশ দি যাব, যি ধৰণে আমাক এডভাইচ দি যাব, আমি সেই ধৰণে আগবাঢ়ি গৈ থাকিব লাগিব। পৰিয়ালে ফাষ্ট ট্ৰেক আদালতৰ কথা কৈছে, আপোনাৰ মন্তব্য কি? ফাষ্ট ট্ৰেক আদালত ডেফিনেটলি হ'ব লাগে, কাৰণ ইমান ইমান শকত পৃষ্ঠাৰ এখন যেতিয়া চাৰ্জশ্বীট তেওঁলোকে তৈয়াৰ কৰিছে সেইখন সোনকালে হ'বৰ কাৰণে দৈনন্দিন হিচাপত যেতিয়া কোৰ্ট ছেশ্যন যেতিয়া বহিব মই ভাবোঁ তেতিয়াহ'লে ন্যায় প্ৰক্ৰিয়াটো যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।